নমস্কাৰ স্বাগতম সিটি 18 ষ্টুডিঅত মৰস্মিতা গোস্বামী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাৰে উপচালে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীয়ে ৰাজ্যৰ ৰাজনীতিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দেখুওৱা দক্ষতাক স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাজনে পিছে কোন এজন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চাওঁহক কংগ্ৰেছী নেতাৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশস্তি হিমন্ত বিশ্বৰ কিছু সূক্ষ্ম দৃষ্টিভংগী আৰু পৰ্যালোচনা কৰা দৃষ্টিভংগী আছে কাৰণে তো এতিয়ালৈ সাকসেছ হৈ আছে অসমৰ আবেগ অনুভূতিক বুজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই জানে অসমীয়া জাতি ৰক্ষাৰ গুৰুত্ব তাৰ দিশ ৰাজ্যৰ ৰাজনীতিৰ অতি দক্ষ আৰু নিপুণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইদৰেই মুখ্যমন্ত্ৰীক প্ৰশস্তিৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকাই অসমীয়া মানুহৰ আজিৰ আবেগ আৰু অনুভূতি বিদেশী নাগৰিকৰ ফেভাৰত কেতিয়াও নাছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই এক্সপ্ল'টেশ্যনটো অসমীয়া মানুহৰ যিটো আবেগ আৰু অনুভূতিক তেওঁ এক্সপ্ল'ট কৰিব পাৰিছে কংগ্ৰেছে পাৰ নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ছাকচেছ হৈছে অসমীয়া মানুহে কি কাম কৰিলে অসমীয়া মানুহে ভাল পাব আৰু অসমৰ ৰাজনীতিটো অসমীয়া মানুহৰ ওপৰতে নিৰ্ভৰশীল হ'ব লাগিব ইজনৰ পিছত সিজন কংগ্ৰেছী গুৰিয়াল নেতাই দল এৰি বিজেপিলৈ ঢাপলি মেলাৰ সময়ত হঠাতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি চেণ্ডেকাৰ মুখতো বিজেপিৰ প্ৰশস্তি বিপৰীতে নিজ দলক ক্ষুৰধাৰ সমালোচনা নীলমণি চেণ্ডেকাৰ একপক্ষীয়ভাৱে দলাদলিৰ কাৰণেই হওক গ্ৰুপিজিমৰ কাৰণেই হওক বহুখিনি বিপৰ্যয় হৈছে কংগ্ৰেছৰ আমি কংগ্ৰেছ কিছু পিছ পৰি আছোঁ কংগ্ৰেছৰ সেই কথাবিলাক পৰ্যালোচনা কৰিব লাগিব তথাপি কংগ্ৰেছক লৈ আশাবাদী প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকা এতিয়া নতুন নেতৃত্ব ভূপেন বৰাৰ নেতৃত্বত তেওঁ দলটোক কেনেধৰণে সকলোকে সামৰি আগবঢ়াই লৈ যায় সেইটোৰ ওপৰতহে অসমত কংগ্ৰেছ দলৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ বিতৰ্কত কটনিয়ান সুৰাপান কৰি নিশা মহানগৰী ৰাজপথৰ উদ্ভণ্ডালিৰ অভিযোগ কটনিয়ানৰ বিৰুদ্ধে উত্থাপিত হৈছে সাংবাদিকক মাৰপিট কৰাৰ অভিযোগ 3D প্ৰযুক্তিৰে পানীৰ তলত অসমত প্ৰথমখন চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় ডিজনীৰ আৰ্হিৰে নিৰ্মাণ হ'ব ছবিখন এডল উদীয়মান যুৱক যুৱতীৰ আকৰ্ষণীয় প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ'ব 3D এনিমেশ্যন কাৰ্টুন চলচ্চিত্ৰ নাম পানীলো গুৱাহাটীৰ 10জনীয়া এটা যুৱক যুৱতীৰ দলৰ প্ৰচেষ্টাত ইতিমধ্যে আৰম্ভ হৈছে এই চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম বলিউডৰ বিশিষ্ট কাহিনী লেখক জয়ন্ত গুপ্তাৰ কাহিনীৰে বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে ছবিখন পানীলোক নামৰ এই ছবিখনত এটি শিশুৱে নিজৰ পৰিচয় বিচাৰি বিশ্ব ভ্ৰমণ কৰা কাহিনী উপস্থাপন কৰিব বিচৰা হৈছে ডিজনীৰ আৰ্হিৰে সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা হৈছে এই এনিমেশ্যন ছবিখন গুৱাহাটীৰ পৰিচয় ষ্টুডিঅ'ত কাম চলি থকা 3D ছবিখনৰ আন এক বিষয়বস্তু হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণ আমাৰ এটা নতুন কনচেপ্ট হয় আৰু এই নতুন কনচেপ্টটো এনেকুৱা হয় এটা ল'ৰা থাকে সেই ল'ৰাটোৰ এটা আইডেণ্টিটি ক্ৰাইচিছ থাকে ক্ৰাইচিছ এনেকুৱা হ'ল যে সি নাজানে যে সি ক'ৰ পৰা আহিছে সেইবাবে সি নিজৰ ৱৰ্ল্ডখন এৰি কিনে এক্সপ্ল'ৰ কৰিবলৈ যায় নিজৰ আইডেণ্টিটি বিচাৰিবলৈ যায় এইটো আমাৰ মুভিখনৰ মেইন কনচেপ্ট হয় এনেকুৱা হৈ আছে যে প্লাষ্টিকবোৰৰ লৈ কিনে এনভাইৰনমেণ্ট পলিউট হৈ আছে চ' সেইবাবে আমি বিচাৰিছোঁ যে এনভাইৰনমেণ্টটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ কেৱল অসমতেই নহয় ভাৰতৰ আন আন ৰাজ্যৰ যুৱক যুৱতীয়েও এই কাৰ্টুন ছবিখনৰ হৈ কৰি আছে কাম 2023 বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তি লাভ কৰিব এই ছবিখনে তাৰ পূৰ্বে 2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি কৰা হ'ব পোষ্টাৰ
ভাৰতৰ সকলো চিনেমা হলৰ লগতে সকলো OTT প্লেটফৰ্মত মুক্তি লাভ কৰিব পানীৰ তলৰ 3D এনিমেশ্যন ছবিখনে। एनिमेशन मूवी बनाते 500 to 1000 करोड़ लगे जो डिज्नी और पिक्सार यूज करे किंतु आम इतना जो मूवी बनाई 3 to 4 करोड़ भर आम ये पूरा कमप्लीट कर प्लस सेम क्वालिटी जो डिज्नी दी आसे बर्तमान पिक्चर तो आमार हबो 2023 আৰু আমি ৰিলিজ কৰিম পোস্টাৰ ৰিলিজ কৰিম যোনটো অফিচিয়াল হয় হেতু আমি 2022 13 মাৰ্চত কৰিম। ডিজনী প্লেটফৰ্মক শ্বেয়াৰ পেলাব পৰাকৈ নিৰ্মাণ হ'বলগীয়া ছবিখন ভাৰতৰ আন 3D ছবিসমূহতকৈ যথেষ্ট কম বাজেটত নিৰ্ধাৰণ কৰা হৈছে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়া পুনৰ বিতৰ্ক আৱৰ্তত সোমাই পৰিছে কটনিয়ান। সুৰাপান কৰি নিশা মহানগৰী ৰাজপথত উদ্ভণ্ডালিৰ অভিযোগ কটনিয়ানৰ বিৰুদ্ধে উত্থাপিত হৈছে সাংবাদিককো মাৰপিট কৰাৰ অভিযোগ। পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একাংশ ছাত্ৰ। নিশাৰ ৰাজপথত একাংশ সুৰামত্ত ছাত্ৰৰ বিৰুদ্ধে উদ্ভণ্ডালি কৰাৰ অভিযোগ। সাংবাদিকক মাৰপিটৰ অভিযোগ উদণ্ড ছাত্ৰৰ বিৰুদ্ধে। অভিযোগ কটন বিশ্ববিদ্যালয়ৰ MNDP ছাত্ৰাবাসৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে। শনিবাৰে নিশা MNDP হোষ্টেল আৰু ৰিজাৰ্ভ বেংকৰ সন্মুখত পথচাৰীক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি থকা প্ৰত্যক্ষ কৰিছিল প্ৰায় 40-50 জনীয়া এটা যুৱকৰ দলে। এটা ব্যক্তিগত স্যাটেলাইট চেনেলত কৰ্মৰত 5 গৰাকী সাংবাদিকে দায়িত্ব সামৰি ঘৰলৈ যোৱাৰ পথত যুৱকৰ দলটোৰ হাৰাশাস্তিৰ সন্মুখীন হয়। 11:30 পিছত আমি অফিচৰ পৰা আমি ওলাই যাওঁ আৰু সেইখিনি ঠাই অৰ্থাৎ কটনৰ যি MNDP হোষ্টেল আৰু RBR সেই মাজৰ সেইখিনি ঠাইত অৰ্থাৎ মেইন ৰোডত আমি আছিলোঁ প্ৰায় 11:45 আমি সেইখিনি পাইছিলোঁ আৰু সেইখিনি সময়ত দেখা গৈছিল যে 40 জনীয়ামান হ'ব যুৱকৰ দল এটাই তেওঁলোকে বিভিন্ন বাহন তাতে ৰখাই অশ্ৰাব্য ভাষাৰে গালি গালাজ পাইছে তেনেকুৱা ধৰণৰ। লগে লগে এটা দলে আহিলে আমাৰ সতীৰ্থ এগৰাকী তেওঁ গাত হাত দিলে, তেওঁক জোকাৰি দিলে, দি পেলাই কৈছে ক'ৰ পৰা আহিছ, কি লাগে এই ৰাতি, এনেকুৱা ধৰণৰ কথা। অভিযোগ মতে অভব্য গালি গালাজ পাৰি সাংবাদিকৰ দলটোক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যুৱকৰ দলটো। কিন্তু সাংবাদিক বুলি গম পাই পলাই পত্ৰং দিয়ে সুৰামত্ত যুৱকৰ দলটো। নিশাই সাংবাদিকৰ দলটোৱে পাণবজাৰ থানাত ৰুজু কৰে গোচৰ। ঘটনাস্থলত তেওঁলোকে বোধকৰা প্ৰথমতে গম পোৱা নাছিল যে আমি সাংবাদিক আছিলোঁ আৰু পিছত অৰ্থাৎ আমাক ৰখোৱাৰ পিছত যেতিয়া তেওঁলোকে দেখিছিল, প্ৰেছ দেখিছিল, আমাৰ গাড়ীৰ সন্মুখত যেতিয়া প্ৰেছ দেখিছিল তেওঁলোক আঁতৰি যায়। ইতিমধ্যে পাণবজাৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু পাণবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই বিভিন্ন সময়ত সুৰাৰ ৰাগীত মতলীয়া হৈ থাকে, সকলোৱে জানে। একাংশ ছাত্ৰ, আমি গোটেই বিশ্ববিদ্যালয়খনক জগৰীয়া কৰিবলৈ নাযাওঁ, কিন্তু সেই বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ বাবে গোটেই বিশ্ববিদ্যালয়খনক বাৰম্বাৰ কালিমা সানিবলৈ যায়। ইপিনে অভিযোগ খণ্ডন কৰি কটন বিশ্ববিদ্যালয়ৰ MNDP ছাত্ৰাবাসৰ ছাত্ৰসকলৰ মন্তব্য, সন্ধ্যা 7 বজাতে ছাত্ৰাবাসৰ গেটত তলা লগোৱা হয়। তেনে ক্ষেত্ৰত নিশা 12 বজাত ৰাজপথত মাৰপিট কৰাৰ প্ৰশ্নই নুঠে। আমাৰ গেট 6:30 মানত তলা মাৰি দিয়ে। ইয়াতে কোনোবাই 6-7টা ল'ৰাই মদ খাই আহি কাজিয়া কৰিব, লোকেলে হওক বা বেলেগ হোষ্টেলে হওক, আহি পেলাই গেটৰ প্ৰতি জঁপিয়াই যদি কাষতো লুকাই দিয়ে, সেই ল'ৰাকেইটা আমাৰ হোষ্টেলত হৈ যাব নেকি? নহয়, আমাৰ হোষ্টেলৰ ল'ৰা 6টা 6:30 পিছত বাহিৰলৈ নোলায়। খালি ইয়াত কোনো কাজিয়া হৈ যায়, চিঞৰ বাখৰ আমি শুনিছোঁ, অলপ শুনিছোঁ, কিন্তু ইমান ডাঙৰ কাজিয়া বুলি গম পোৱা নাই। এতিয়া এনেদৰে অভিযোগ প্ৰতি অভিযোগৰ মাজত পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একাংশ ছাত্ৰ। কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে মুকলি হ'ব সুধা কণ্ঠৰ সমাধি ক্ষেত্ৰ। কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ আছে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জালুকবাৰীৰ সমাধি ক্ষেত্ৰ। সমাধি ক্ষেত্ৰ মুকলিৰ ব্যৱস্থা কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম। ৰাজ্যবাসীৰ বাবে সুখবৰ। দৰ্শনাৰ্থীসকলৰ বাবে পুনৰ মুকলি কৰা হ'ব ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ।
জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰখন অতি শীঘ্ৰে পুনৰ মুকলিৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোভিড পৰিস্থিতিৰ বাবে 2টা বছৰ ধৰি বন্ধ হৈ আছে সমাধি ক্ষেত্ৰখন। কোভিড পৰিস্থিতিৰ উন্নতি তথা ক্ৰমাৎ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই এখন আগশাৰীৰ অসমীয়া বাতৰি কাকতত সম্পাদকলৈ চিঠি শিতানত সমাধি ক্ষেত্ৰখন পুনৰ খোলাৰ বাবে আহ্বান জনাইছিল। এই আহ্বান মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে জাৰি কৰে এই নিৰ্দেশনা। অনুভৱ যথেষ্ট সুখী হৈছোঁ। কোনোবাখিনিত যিটো কাম কৰি ফলটো পোৱা যেন লাগিল, কিন্তু প্ৰকৃতাৰ্থত তেতিয়াহে সুখী হ'ম যেতিয়া এই নিৰ্দেশ কাৰ্যত ৰূপান্তৰিত হয়। কোভিডৰ সংহাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পাৰ্ক, ৰেস্তোৰাঁ, চিনেমা হল আদি খোলাৰ বাবে অনুমতি প্ৰদান কৰিছিল যদিও সমাধি ক্ষেত্ৰখন পুনৰ খোলা নাছিল। এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টেও ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি আহিছিল। অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰজনৰ আহ্বানৰ পিছতে কোভিড বিধি মানি সমাধি ক্ষেত্ৰ দৰ্শনৰ বাবে অনুমতি দিয়া হৈছে। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উৰি আহিছো বাতৰিৰ মাজলৈ। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে উত্তৰ পূব শৈক্ষিক সন্মিলন। আজি সন্মিলনৰ দ্বিতীয় অৰ্থাৎ সামৰণিৰ দিন। দ্বিতীয় দিনাও কেইবাটাও শাখাত শিক্ষানীতিৰ ওপৰত পৃথকে পৃথকে আলোচনা কৰা হয়। ভাৰতীয় শিক্ষা পৰম্পৰা কেনেকৈ নতুন শিক্ষা নীতিত অন্তৰ্ভুক্ত কৰিব পাৰি তাক লৈ বিস্তৃত আলোচনা কৰা হয়। কৰ্ণাটক, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াৰেও আলোচনা অব্যাহত আছে আৰু সেইদৰে সেই ৰাজ্যসমূহেও নতুন শিক্ষা নীতিৰে আগবঢ়াই নিছে তাৰ বিষয়ে আভাস লোৱা হয়। অসমে অনুষ্ঠানত সৰ্বভাৰতীয় পৰ্যায়ৰ বহু শিক্ষা বিষয়াই অংশগ্ৰহণ কৰে। পূৰ্বতে সমাচাৰত আছে আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ। হীৰক, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু গুৱাহাটীত যিখন শৈক্ষিক সন্মিলনী অনুষ্ঠিত হৈছিল, আজি সামৰণি দিন। আজিৰ দিনটোত কেনেধৰণৰ ইতিবাচক দিশেৰে সামৰণি পৰিছে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু নতুন শিক্ষানীতিৰ ফলত যথেষ্ট সাল সলনি হ'ব শিক্ষা বিভাগত। হয় ৰশ্মিতা, যিহেতু দুদিনীয়াকৈ যিখন ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলন, উত্তৰ পূব শৈক্ষিক সন্মিলন অনুষ্ঠিত হৈছিল, সেই শৈক্ষিক সন্মিলনৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছিল। আৰু যিহেতু শৈক্ষিক সন্মিলনৰ মূল উদ্দেশ্য হৈছিল যে 2023 বৰ্ষৰ ভিতৰত কেনেকৈ অসমৰ লগতে উত্তৰ পূবক ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য কৰা, আৰু সেই শিক্ষানীতি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত কেইবাটাও আলোচনা কৰা হয়। আৰু 14খনকৈ মূল বৈঠক হৈছিল বিভিন্ন প্ৰতিনিধিৰ লগত। যিহেতু এই GMCHৰ যি অডিটৰিয়াম আছে, সেই অডিটৰিয়ামত অনুষ্ঠিত হৈছিল। লগতে ক'ব বিচাৰিম যে যি ষ্টাফ কলেজ আছে, খানাপাৰা ষ্টাফ কলেজত আন সভাবোৰ অনুষ্ঠিত হৈছিল। আৰু উত্তৰ পূবৰ যিসমূহ ৰাজ্য আছে, সেই ৰাজ্যৰ যিসকল শিক্ষামন্ত্ৰী আছে, সেই শিক্ষামন্ত্ৰীসকল উপস্থিত আছিল। আৰু লগতে আন যিসকল VC আছিলে বা ভাইচ চেঞ্চেলাৰ আছিলে, লগতে উপাচাৰ্যসকল আৰু শিক্ষয়িত্ৰী, লগতে প্ৰধান শিক্ষকসকল উপস্থিত আছিলে। আৰু আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ কেনেদৰে অসমৰ ৰোডমেপ প্ৰস্তুত কৰিব লাগে বা উত্তৰ পূবত কেনেদৰে ৰোডমেপ প্ৰস্তুত কৰিব লাগে, এই বিষয়ে আলোচনা কৰা হৈছে। লগতে কৈছোঁ যে বৃত্তিগত যি শিক্ষা বা ভকেচনেল যি শিক্ষা বুলি কোৱা হয়, সেই শিক্ষা অসমত কেনেদৰে প্ৰৱৰ্তন কৰিব পাৰি তাক লৈ আলোচনা কৰা হৈছে। কিয়নো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল বিষয়বস্তু হৈছে যে কেনেদৰে ভকেচনেল শিক্ষাৰ প্ৰদান কৰা, অৰ্থাৎ স্বাৱলম্বী কেনেদৰে হ'ব পাৰি বা আত্মনিৰ্ভৰশীল কেনেদৰে হ'ব পাৰি, তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা বা তাৰ বিষয়ে সন্নিৱিষ্ট কৰা, এই বিষয়ক লৈ যিহেতু আলোচনা কৰা হৈছে। আৰু যিহেতু প্ৰথম দিনা কাৰ্যসূচী আছিলে, সেই প্ৰথম দিনা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত আছিল। আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে প্ৰত্যাৱৰ্তন সত্ত্বেও যি ৰাষ্ট্ৰীয় শিক্ষানীতি অসমত প্ৰযোজ্য কৰাৰ বাবে তেওঁলোকে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। ইতিমধ্যে প্ৰশাসনিক যি কাম কাজ, সেই প্ৰশাসনিক কাম-কাজৰ প্ৰায় 90% সমাপ্ত হৈছে। কিন্তু যি ফাইনেন্সিয়েল কাম কাজ বা বিত্তীয় যি কাম কাজ বুলি কোৱা হয়, সেই বিত্তীয় কাম কাজ কিছু বাকী আছে। সেই বিত্তীয় কাম কাজৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে। কিয়নো যদি চাব যায় অসমত 180টাৰো অধিক জনগোষ্ঠীয় ভাষা আছে। সেই ভাষাসমূহক কেনেদৰে প্ৰযোজ্য কৰিব বা ৰাষ্ট্ৰীয় শিক্ষানীতি কেনেদৰে প্ৰৱৰ্তন কৰিব পাৰি, এই বিষয়েও আলোচনা কৰা হৈছে। তাৰ বাবে এক বৃহৎ পুঁজিৰ প্ৰয়োজন হ'ব। সেই পুঁজি ক'ৰ পৰা আহিব বা কেনেদৰে আহিব, সেই বিষয়েও আলোচনা কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু উত্তৰ প্ৰদেশৰ শিক্ষাখনৰ লগতে বহু আচলতে উত্তৰ পূবৰ কেনেদৰে আচলতে এই নতুন শিক্ষানীতিৰ জৰিয়তে পৰিৱৰ্তন আনিব পৰা যায়, আৰু সেই বিষয়ে আলোচনা কৰা হৈছে। সামৰণি পৰিল আজি এই শৈক্ষিক সন্মিলনৰ। বহুখিনি খুব সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ, কিন্তু সন্মিলনখনে আমাৰ সেই সিদ্ধান্তসমূহক ৰূপায়ণ কৰাত এতিয়া আমাৰ বহুখিনি সহায়ক হ'ব। প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ 3 বছৰ বয়সৰ পৰা শিক্ষা, যিটো আমাৰ এতিয়া অংগনবাদী কেন্দ্ৰসমূহৰ লগত যুক্ত হৈ আছে, তাৰ লগত
স্কুল LP স্কুল প্ৰাথমিক শিক্ষাৰ কেনেকৈ আমি এটা সংহতি আনিব পাৰোঁ, সমন্বয় আনিব পাৰোঁ, তাৰ ৰূপৰেখাৰ প্ৰস্তুতিও আমাৰ আৰম্ভ হৈ গৈছে। মাধ্যমিক শিক্ষাক যথেষ্ট শক্তিশালী কৰাৰ কথা বিবেচনা কৰা হৈছে আৰু তাৰ কাৰণে 2023 ভিতৰত আমাৰ আৰু কোনো মহাবিদ্যালয়ত একাদশ দ্বাদশ শ্ৰেণী নাথাকে। একাদশ দ্বাদশ শ্ৰেণীটো বিদ্যালয় শিক্ষা হিচাপে মাধ্যমিক বিদ্যালয়সমূহলৈ গুচি আহিব। তাৰ কাৰণেও প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমাৰ মহাবিদ্যালয়বিলাকতো লগত বিশ্ববিদ্যালয় এইখিনিক আমি শক্তিশালী কৰাৰ খুবেই এটা প্ৰয়োজনীয়তা আছে। কাৰণ আমাৰ আসন এতিয়া পোষ্ট গ্ৰেজুৱেট স্নাতকোত্তৰ শ্ৰেণীত আমাৰ আসনৰো এটা নাটনি আমাৰ হৈছে, এইটো আমি স্বীকাৰ কৰি লওঁ। তাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা মানে স্নাতকোত্তৰ শাখাটো আমি খুলিমেই এতিয়া, তাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগে লগে নতুন বিশ্ববিদ্যালয়খনকো আমি শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ যিসমূহ ইঞ্জিনিয়াৰিং কলেজ আছে আৰু পলিটেকনিক ইনষ্টিটিউট আছে, সেই পলিটেকনিক ইঞ্জিনিয়াৰিঙক আমি স্কিল ডেভেলপমেণ্ট মিছনৰ লগত কেনেধৰণে সংযুক্ত কৰিব পাৰোঁ। স্কিল ডেভেলপমেণ্ট মিছনৰ প্ৰশিক্ষণসমূহ আনকি শ্বৰ্ট ডিউৰেশ্যন প্ৰশিক্ষণ আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজ আৰু মাধ্যমিক শিক্ষানুষ্ঠান মহাবিদ্যালয়সমূহতো সেইবিলাক কেনেকৈ আমি সংযুক্ত কৰিম তাৰো ৰূপৰেখা প্ৰস্তুত হৈছে আৰু আজিৰ এই শিক্ষা সন্মিলনে যিখিনি গাইডলাইন দিছে এইখিনিৰ আধাৰত আমি সুন্দৰভাৱে আগবাঢ়িম। আটাইতকৈ ডাঙৰ কথাটো কালি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যিটো ঘোষণা কৰি থৈ গ'ল যে গুৱাহাটী ভাৰতবৰ্ষৰ কাৰণে দেশৰ কাৰণে বিভিন্ন নৃগোষ্ঠীগত যি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষিক গোষ্ঠীসমূহ আছে সেই মাতৃভাষাত শিক্ষাদানৰ কাৰণে ই এক মানে লেবৰেটৰী হ'ব। স্থাপন কৰা হ'ল উত্তৰ শংকৰ সংঘৰ ডিব্ৰুগড় অধিৱেশনৰ লাইখুটা। নাহৰকটীয়াৰ ৰাঙলী পথাৰত সমাৱেশ ঘটিল 15 সহস্ৰাধিক ভকত বৈষ্ণৱৰ। 2022 চনৰ ভিতৰত 4, 5 আৰু 6 ফেব্ৰুৱাৰী তিনিদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শংকৰ সংঘৰ 91 সংখ্যক অধিৱেশন। এক বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰাৰম্ভণি। নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন হ'ল। সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল নাহৰকটীয়াৰ ৰাঙলী পথাৰ। শংকৰ হৰি ভকতৰ জ্ঞান যেন কল্পতৰু। 2022 চনৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াৰ ৰাঙলী পথাৰত আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা ইতিমধ্যে পদাধিকাৰে স্থাপন কৰিলে। এয়া কেৱল আৰম্ভণি হ'ল, আনুষ্ঠানিকভাৱে এই পথাৰ যিটো সোণালী ধানৰ পথাৰ হৈ আছে, এই পথাৰখন এখন চহৰলৈ নিশ্চয়কৈ ভকতৰ চহৰলৈ নিৰ্মাণ হ'ব আৰু ইয়াৰ পৰা লক্ষ লক্ষ ভকতে এই পথাৰত সমাগম হ'ব। আজি হাজাৰ বিজাৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু লগে লগে মই তাৰা সমস্তক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই শুভ কামত, শুভ মুহূৰ্তত সকলো পৰিস্থিতি, প্ৰতিকূল পৰিস্থিতিকো নেওচি অসম চৰকাৰৰ নিয়ম নীতি সকলো আমাৰ অধিৱেশনলৈ প্ৰযোজ্য হোৱাকৈ আমি পালন কৰিবৰ কাৰণে এইবাৰ অগ্ৰসৰ হৈছোঁ, কঁকালত টঙালি বান্ধিছোঁ। এইবাৰ অধিৱেশন এখন অভিলেখ সংখ্যক অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত হ'ব এইবাৰৰ অধিৱেশনখন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে হৰিধ্বনিৰ মাজেৰে লাইখুটা স্থাপন কৰে। আইসকলৰ থিয়নাম আৰু ভকত বৈষ্ণৱৰ হৰি নামেৰে মুখৰিত হৈ পৰে নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। লাইখুটা স্থাপনৰ পূৰ্বে শ শ ভকত বৈষ্ণৱে এখন পুষ্প সজ্জিত বাহনত লাইখুটা স্থলীলৈ আদৰি আনে পদাধিকাৰ
কমলাকান্ত গগৈসহ সংঘৰ বিষয়ববীয়া তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক তৰংগ গগৈ। মোৰ দৃঢ় বিশ্বাস 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন সফল হ'ব। চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী এই অনুষ্ঠানটোৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল। প্ৰত্যেক বছৰে আহে, যোৱা বছৰো আহিছিলে। যিখিনি কথা কৈছে সেইখিনি কৰিবলৈ তেখেতে আন্তৰিকতাৰে চেষ্টা কৰিছে। আজি সঁচাকৈ এটা ভাল পৰিৱেশ। 91 সংখ্যক বাৰ্ষিক অধিৱেশন লাইখুটা স্থাপত ইমান হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু খুব ধুনীয়া পৰিৱেশ। গোটেই অসমৰ ৰাইজক এটা আহ্বান কৰোঁ যে আশীৰ্বাদ কৰে নাহৰকটীয়া সমষ্টিয়ে 91 সংখ্যক অধিৱেশন ভালকৈ উদযাপন কৰিব পাৰোঁ। লাইখুটা স্থাপনৰ পিছতে ৰাঙলী পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ৰাজহুৱা সভা। সংঘৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, শক্তি তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্থানীয় বিধায়ক তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দলগাঁৱত বাঘ ওলাইছে। ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত আহত হৈছে এজন কিশোৰ। দলগাঁৱৰ টুপগাঁৱত বাঘৰ সন্ত্ৰাস। আহত কিশোৰজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে GMCHলৈ। ঢেকীয়াপতীয়া বাঘৰ বিচৰণত দলগাঁৱৰ 1 নং কছাৰভিটি টুপগাঁৱত বিয়পিল আতংক। বাঘৰ আক্ৰমণত আহত হ'ল ইমৰান ফৰহাদ আলী নামৰ 8ম শ্ৰেণীৰ এজন 14 বছৰীয়া ছাত্ৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই বাঘটোৱে যোৱা 3-4 দিনৰ পৰাই অঞ্চলটোত কৰি আহিছিল মুক্ত বিচৰণ। আজি পুৱা পথাৰলৈ যাওঁতে বাঘটোৱে আক্ৰমণ কৰে ইমৰানক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইমৰানৰ বুকু আৰু পেটত আক্ৰমণ কৰিছিল ঢেকীয়াপতীয়াটোৱে। ইতিমধ্যে GMCHত চিকিৎসকে তৎকালীনভাৱে অস্ত্ৰোপচাৰ কৰিছে শিশুটিৰ। কামোৰা ইঞ্জুৰিটো চেষ্টত আছে, লেফ্ট চাইডে, এবডমেন পেটতো আছে লেফ্ট চাইডে, আৰু প্লুৰা বুলি কয়। চেষ্টৰ পিছত প্লুৰা বুলি ছাল এখন থাকে ভিতৰত, এই যোনটো লাংটো পায় এইটোত ইঞ্জুৰি হৈছে। আৰু এবডমিনতো পেৰিটনিয়াম মানে ভিতৰৰ নাৰীৰ ওচৰত সেইখিনিতো ইঞ্জুৰি এটা হৈছে। ইমিডিয়েটলি উই আৰ প্লেনিং ইমাৰ্জেঞ্চি চাৰ্জাৰী ফৰ এবডমিন। ইফালে বন বিভাগে বাঘটোক উদ্যানলৈ ঘূৰাই পঠিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18 সময় হৈছে আন এটি বিৰতিৰ।